এয়া আকাশবাণী বাতৰি পঢ়িবলৈ লৈছো এটা চিনাকি সুৰ যি সুৰে নষ্টালজিক কৰি তোলে বহুজনক সন 1890 দীৰ্ঘ দূৰত্বৰ প্ৰথমটো যন্ত্ৰ নিৰ্মাণ কৰিছিল ইটালীৰ বিজ্ঞানী মাৰ্কনিয়ে আজি অনাতাৰৰ দিন বিশ্ব ৰেডিঅ' দিৱস 1890 চনৰ পিছৰ পৰাই আৰম্ভ হৈছিল ৰেডিঅ'ৰ যাত্ৰা 2011 চনৰ 3 নৱেম্বৰত ইউনেস্কোই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰত্যেক বৰ্ষৰ 13 ফেব্ৰুৱাৰীত পালন কৰি অহা হৈছে বিশ্ব ৰেডিঅ' বা অনাতাৰ দিৱস আজি বিশ্ব ৰেডিঅ' দিৱস সেই ৰেডিঅ' যি ৰেডিঅ'ৰ জনপ্ৰিয়তা আজিও আছে আৰু প্ৰতিজন বিশ্ববাসীৰে বা ভাৰতবৰ্ষৰ যিসকল ৰেডিঅ' প্ৰেমীসকল আছিলে তেওঁলোকৰ বাবে কিন্তু বুকুৰ আমঠু হৈ আছিল সেই ৰেডিঅ' 2011 বৰ্ষৰ 3 নৱেম্বৰত ইউনেস্কোই যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই দিনটোৰ পৰাই আজিৰ এই বিশেষ দিনটোত বিশ্বৰ ৰেডিঅ' দিৱস হিচাপে পালন কৰি আহিছে মই প্ৰথমতে আমাৰ যিমান শ্ৰোতা আছে তেওঁলোকক এই আকাশবাণীৰ ৰেডিঅ' ডে হিচাপে উপলক্ষে আমি সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকল শ্ৰোতা আছে তেওঁলোক আমাৰ সঁচাকৈ মানে আপোন তথ্য আৰু মনোৰঞ্জনৰ খোৰাক যোগাই অহা অনুষ্ঠান আৰু বাতৰি অজস্ৰজনৰ অতি আপোন ৰেডিঅ'ৰ সুৰেৰে দিনটোৰ আৰম্ভণি হৈছিল বহুজনৰ এটা সময় আছিল ৰেডিঅ'ৰ সময় অনুসৰিয়েই পুৱাৰ আহাৰ গ্ৰহণ কৰে বা ছাত্ৰ-ছাত্ৰীও বিদ্যালয়লৈ যায় কিন্তু এতিয়া যেন ৰেডিঅ' পাহৰণিৰ গৰ্ভত এতিয়াৰ প্ৰজন্মৰ অধিকাংশই চিনিয়েই নাপায় ৰেডিঅ' পৰিচিত নহয় সেই ৰেডিঅ'ৰ কণ্ঠস্বৰ বিভিন্ন সামাজিক মাধ্যমৰ সমান্তৰালকৈ ৰেডিঅ'কো পুনৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে গুৱাহাটীৰ অনাতাৰ কেন্দ্ৰৰ কৰ্তৃপক্ষই আমাৰ প্ৰাধান্য এনালগ ৰেডিঅ'ৰ নিশ্চয় কমিছে কিন্তু ডিজিটেল ৰেডিঅ' প্লেটফৰ্মত আমাৰ এতিয়াও উজ্জ্বল ভটাতৰাৰ দৰে জিলিকি আছে আজি ৰেডিঅ' ডে হিচাপত আমি এইটোত গৌৰৱ অনুভৱ কৰিছোঁ লগতে সমূহ ৰাইজৰলৈ আমি ধন্যবাদ কৃতজ্ঞতা জনাই আমি আমাৰ যিখিনি কৰ্ম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ ৰেডিঅ' দিৱসৰ দিনটোতেই দেখুৱাব বিচাৰিছোঁ এজন বিশেষ লোকক এওঁ গহপুৰৰ গোপালপুৰৰ তনুৰাম ভূঞা এসাজ নোখোৱাকৈ থাকিব পাৰিলেও ৰেডিঅ'ত অনুষ্ঠান নুশুনাকৈ থাকিব নোৱাৰে বয়োজ্যেষ্ঠ ব্যক্তিজনে 1972 চনতেই 275 টকাত এটা ৰেডিঅ' ক্ৰয় কৰিছিল তনুৰাম ভূঞাই আৰু বৰ্তমান 13টাতকৈও অধিক ৰেডিঅ' সংগ্ৰহ কৰি ৰাখিছে ব্যক্তিজনে ৰেডিঅ'টো নহ'লে তেওঁৰ কামতো নবহে মন ৰেডিঅ' যেন তেওঁৰ প্ৰাণৰ সংগী মই ৰেডিঅ' 1972-73 চনমানৰ পৰা আজিলৈকে শুনি আছোঁ আৰু বিশেষকৈ আজি মহান পবিত্ৰ আজি বহুত ভাল দিন বিশ্ব ৰেডিঅ' দিৱস ভাৰতবৰ্ষ তথা অসমৰ তথা অন্যান্য জেগালৈও মই মোৰ ফালৰ পৰা মই শুভেচ্ছা দিছোঁ বিশ্ব ৰেডিঅ' দিৱসৰ কাৰণে ৰেডিঅ'ৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাই হৈছে এই দিৱসৰ মূল লক্ষ্য আজিৰ এই বিশেষ দিনটোত পূৰ্বৰ দৰেই ভৱিষ্যতেও এক শক্তিশালী মাধ্যম হৈ মানুহৰ বুকুৱে বুকুৱে বৈ থাকক ৰেডিঅ'ৰ সেই কণ্ঠস্বৰ সেই চিনাকি সুৰবোৰ গহপুৰৰ পৰা সমীৰণ বৰাৰ সহযোগত গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা